সপোনৰ পৰা বাস্তৱলৈ সংগ্ৰামৰ অন্ত আৰু এটি নতুন যাত্ৰাৰ আৰম্ভণি। পুৱাৰে পৰা বৰষুণৰ জাকটোৱে যেন আমাক আনন্দক অভিষেকহে কৰিছিল। বৰষুণক নেওচি মই মোৰ পত্নী আৰু আমাৰ মৰমৰ অকণমানিজনী ওলাই গৈছিলোঁ তাইৰ নতুন কৰ্মস্থানলৈ। আজিৰ দিনটো আমাৰ জীৱনৰ বাবে কেৱল এটা দিন নহয়, ই আমাৰ বছৰ বছৰ ধৰি ধৰা ধৈৰ্য আৰু কঠিন পৰিশ্ৰমৰ এটা সুন্দৰ উত্তৰ। মোৰ পত্নী আজি তাইৰ চৰকাৰী চাকৰিৰ জীৱনৰ প্ৰথমটো খোজ পেলালে। আমাৰ গন্তব্যস্থান আছিল ৰাঙাপাৰাৰ পৰা প্ৰায় 6 কিলোমিটাৰ ভিতৰত। স্কুলত ভৰি দিয়াৰ লগে লগে যি উষ্ম আদৰণি পালোঁ সেয়া সঁচাকৈ অতুলনীয়। স্কুলৰ আদৰণীয় প্ৰধান শিক্ষক মহোদয়ৰ পৰা আৰম্ভ কৰি প্ৰতিগৰাকী সহশিক্ষক আৰু কৰ্মচাৰীৰ আন্তৰিকতাই আমাক আপ্লুত কৰিলে। তেওঁলোকৰ মৰমীয়াল ব্যৱহাৰত মই অনুভৱ কৰিলোঁ যে মোৰ পত্নী এতিয়া অতি সুন্দৰ পৰিয়ালৰ অংশ হ'বলৈ গৈ আছে। তাই যেতিয়া সেই নিযুক্তি পত্ৰখনত চহী কৰি জইনিং ৰিপৰ্ট দাখিল কৰিছিল, মোৰ চকু দুটা সেমেকি উঠিছিল। সেই চহীটো কেৱল এটা কাগজত দিয়া দাগ নাছিল, সেয়া আছিল যোৱা কেইবছৰৰ বিনিদ্ৰ ৰজনী আৰু তাইৰ ত্যাগৰ ফলাফল। ভগৱানৰ ওপৰত মোৰ এটাই প্ৰাৰ্থনা, তেওঁ যেন এগৰাকী সৎ, নিষ্ঠাৱান আৰু প্ৰেৰণাদায়ক শিক্ষক হ'ব পাৰে। তেওঁ যেন ছাত্ৰ ছাত্ৰীক কেৱল পাঠ্যপুথিৰ জ্ঞানেই নহয়, ভাল মানুহ হোৱাৰ শিক্ষাও দিব পাৰে। কাৰণ আজিৰ এই সৰু সৰু ছাত্ৰ ছাত্ৰী অহাকালিৰ আমাৰ সমাজ আৰু দেশৰ উজ্জ্বল ভৱিষ্যত।